ৱেট স্ক্ৰল কৰি নাযাব দেই। আপোনাৰো ক্ৰেডিট কাৰ্ড আছে নেকি? নে আপুনিও ক্ৰেডিট কাৰ্ড ল'ম বুলি ভাবি আছে? যদি ভাবি আছে বা আছে, এই ভিডিঅ'টো আপোনাৰ কাৰণে। এতিয়া কথা হ'ল, ক্ৰেডিট কাৰ্ড থাকিলে বাৰু মানুহ ধনী নেকি? বেংকবিলাকে কিহৰ কাৰণে ফোন কৰি এপ্ৰ'চ কৰি থাকে ক্ৰেডিট কাৰ্ড ল'বলৈ? ই প্ৰকৃততে আপোনাক লাভ দিয়ে নে এখন ফাণ্ড? আহক আমি সবিশেষ জানো এই ভিডিঅ'ৰ মাধ্যমেৰে। এতিয়া কথা হ'ল, আপোনাৰ যদি ক্ৰেডিট কাৰ্ড আছে, ক্ৰেডিট কাৰ্ডৰ কিছুমান অসুবিধাও আছে, কিছুমান সুবিধাও আছে। সুবিধাসমূহ হৈছে, ক্ৰেডিট কাৰ্ড যদি আপোনাৰ আছে, বিপদৰ সময়ত সি আপোনাক সহায় কৰিব। কিছুমান আপুনি অনলাইন ট্ৰেডিঙত আপুনি শ্বপ কৰিলে আপুনি ডিছকাউণ্ট পাব, কেছবেক পাব, বহুত ধৰণৰ সুবিধা ক্ৰেডিট কাৰ্ডত আছে। এতিয়া কথা হ'ল, অসুবিধাসমূহ কি? ক্ৰেডিট কাৰ্ড থাকিলে কি হয়, আপোনাৰ হাতত পইচা নাথাকিলেও আপুনি পাৰ্চেজিং পাৱাৰটো থাকে, ফলত আপুনি কিনি লয়। কিন্তু যিহেতু এমাহৰ পিছত পে'মেণ্টটো কৰিব লাগে বা উইদিন 1 মান্থৰ ভিতৰত আপোনাক পে'মেণ্টটো কৰিব লাগে, যদি আপুনি সেই ডেটত আপুনি সেই এমাউণ্টটো মিছ কৰে, তেতিয়াহ'লে আপুনি 30% পৰা 45% ইণ্টাৰেষ্ট পে' কৰিব লাগিব। আৰু যদি দিব নোৱাৰে, সেইটো কম্পাউণ্ডিং হৈ বাঢ়ি বাঢ়ি গৈ থাকে। ইটছ এ ট্ৰেপ। এতিয়া কথা হ'ল, কেনেকৈ আমি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিম আৰু তাৰ জৰিয়তে কেনেকৈ লাভৱান্বিত হ'ম? আপুনি সেইটো এমাউণ্টহে পাৰ্চেছ কৰিব যিটো আপুনি আপোনাৰ নগদ ধনত কিনাৰ সেই কেপাচিটিটো আছে। আপুনি যিহেতু ক্ৰেডিট কাৰ্ডখন আছে, তাৰ বাবে আপুনি ব্যৱহাৰ কৰিব লাগে, সেইকাৰণেহে আপুনি ক্ৰেডিট কাৰ্ডখন ব্যৱহাৰ কৰিব। আৰু লগে লগে পাৰিলে 2 দিন পিছত বা 3 দিন পিছত আপুনি সেই এমাউণ্টটো মাৰি দিব। কিহৰ কাৰণে কৈছোঁ এই কথাটো? যদি আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ছাপ'জ 1 লাখ টকা লিমিট আছে আৰু হাতত পইচা নাই, কিন্তু 1 লাখ টকা আপুনি কিনিব পাৰিম বুলি সদায় 10,000, 5,000, 15,000 বিজিকৈ কৰি আপুনি 1 লাখ টকা দি দিব। কিন্তু যেতিয়া আপোনাৰ পে' কৰাৰ টাইম আহিব, সেই সময়ত যদি আপোনাৰ 1 লাখ টকা হাতত নাথাকে, গতিকে এইটো আপোনাৰ ট্ৰেপ হ'ব। সেইকাৰণে এইখিনি জানিহে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব। এখন বা দুখন, তাতোতকৈ বেছি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰিব। নহ'লে চিভিল আপোনাৰ মেইনটেইন কৰোঁতে চিভিল স্ক'ৰ ডাউন হোৱাৰ সম্ভাৱনা থাকে। ধন্যবাদ।